আগন্তুক অসমীয়া নৱবৰ্ষটো তুলা ৰাশিৰ কাৰণে এক উল্লেখযোগ্য বছৰ বুলি বিবেচিত হৈছে। এইকাৰণেই যে তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ 1 জুন তাৰিখৰ পৰা তেওঁলোকৰ বিশেষভাৱে চাকৰিৰ ক্ষেত্ৰত, সংস্থাপনৰ ক্ষেত্ৰত, গৃহ নিৰ্মাণ বা যান বাহন লাভ এনেধৰণৰ বিষয়সমূহ 1 জুনৰ পিছত অৰ্থাৎ নৱবৰ্ষৰ জেঠ মাহৰ 17 তাৰিখৰ পিছত তেওঁলোকৰ এক সৌভাগ্যশালী দিশ লৈ এই বছৰটো আহিছে। আৰু এই নৱবৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষভাৱে কৰ্মসংস্থাপন, চাকৰি বাকৰি, বিয়া বাৰু, প্ৰেম প্ৰণয় এই ধৰণৰ দিশসমূহত অগ্ৰাধিকাৰ লাভ কৰিব। আৰু গুৰু বৃহস্পতিৰ শুভকাৰকতাত আৰু শুক্ৰ গ্ৰহৰ শুভকাৰকতাত তুলা ৰাশিৰ জাতক জাতিকাসকলে আগন্তুক নৱবৰ্ষটোৰ গোটেই বছৰটো এক সুন্দৰ ফলাফল লাভ কৰিব। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোকে লৈ আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই নৱবৰ্ষটো কিদৰে যাব, তেওঁলোকৰ চাকৰি বাকৰি, তেওঁলোকৰ সংস্থাপন, শিক্ষা দীক্ষা বা সামাজিক ৰাজনৈতিক দিশ বা গৃহ নিৰ্মাণ বা সংস্থাপন বা তেওঁলোকৰ সা সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত এই ধৰণৰ বিভিন্ন বিষয়সমূহ এক পুংখানুপুংখভাৱে আলোচনা এটি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। আহক আমি সময় খৰচ নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি তুলা ৰাশিৰ আগন্তুক নৱবৰ্ষৰ অৰ্থাৎ এপ্ৰিল মাহৰ 14 তাৰিখৰ পৰা আৰম্ভ হ'ব অসমীয়া নৱবৰ্ষৰ বহাগৰ পৰা চ'ত মাহলৈকে 12টা মাহৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কি প্ৰাপ্তি হ'ব বা তেওঁলোকৰ এই নৱবৰ্ষৰ বিষয়খিনি কোৱাৰ আগতে তেওঁলোক আচলতে তেওঁলোকৰ বৈশিষ্ট্য দুটামান ক'বই লাগিব। তুলা ৰাশিৰ বৈশিষ্ট্যসমূহ হ'ল, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্যসমূহ এনেকুৱা ধৰণৰ, তেওঁলোক মানৱতাবাদী হয়, তেওঁলোকে মানুহৰ কাম কৰিব বিচাৰে বা তেওঁলোক সৰল মনৰ হয়, কোমল হৃদয়ৰ হয়, আনৰ দুখত দুখী, আনৰ সুখত সুখী এই ধৰণৰ প্ৰৱণতা এটা কঢ়িয়াই লৈ ফুৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোক কোমল হৃদয়ৰ হয় বা তেওঁলোক ন্যায়ৰ প্ৰৱণতা, ন্যায়ৰ পূজাৰী হয়। ন্যায় বুলি ক'বলৈ বা অন্যায় বুলি ক'বলৈ কুণ্ঠাবোধ নকৰা তুলা ৰাশিৰ জাতক জাতিকাসকল সদায় সুখী হয়, সদায় ভোগী হয়, তেওঁলোক বুদ্ধিমান হয়। সময়ৰ সৈতে চলিবলৈ তেওঁলোকৰ জ্ঞান বা সময়ৰ সৈতে আগুৱাই যাবৰ কাৰণে যি জ্ঞানৰ প্ৰয়োজন, সেই জ্ঞানসমূহ তেওঁলোকে পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা আয়ত্ত কৰে। তুলা ৰাশিৰ জাতকসকল সদায় দয়া, মমতা, ক্ষমা এই ধৰণৰ বিষয়বস্তুসমূহ লগত লৈ জন্মগ্ৰহণ কৰে। সেয়েহে তুলা ৰাশিৰ জাতক জাতিক ৰসিক হয়। তেওঁলোকৰ কথা বতৰাত ৰসপূৰ্ণ বা তেওঁলোকৰ কথা বতৰা মানুহে আকৰ্ষিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকল সেয়েহে জনপ্ৰিয়তা লাভ কৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল সৌন্দৰ্যশালী হয়, তেওঁ সৌন্দৰ্যৰ পূজাৰী। তেওঁলোকে সুন্দৰ ঠাই, ধুনীয়া মানুহ, ধুনীয়া কানি কাপোৰ বা ধুনীয়া বিষয় ইত্যাদিবিলাকত নিজকে জড়িত কৰিবলৈ ইচ্ছুক হৈ থাকে। বা তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ স্বাধীনতা প্ৰিয় হয়। তেওঁলোকে স্বাধীনভাৱে, স্বাধীন মনেৰে তেওঁলোকে কাম কৰাৰ প্ৰৱণতা বিচাৰি থাকে বা তেওঁলোকে আনৰ বহতীয়া হৈ কাম কৰাৰ কেতিয়াও পোষকতা নকৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ উৎসাহী হয়। তেওঁলোকে আনক ইনস্পিৰেশ্যন দিব পৰা তেওঁলোকৰ শক্তি থাকে বা তেওঁলোকে নিজেই কৰ্মত প্ৰবৃত্ত হ'বৰ কাৰণে বা আত্মসংস্থাপন লাভ কৰিবৰ কাৰণে বা নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে সদায় আপ্ৰাণ চেষ্টাত থাকে। সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকল সদায় সুখী ভাৱত থকা দেখা যায় আৰু তেওঁলোক আত্মসংযম। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আত্মসংযমতা ৰক্ষা কৰে, তেওঁলোকে কৃতকাৰ্যতা লাভ কৰে, তেওঁলোকে পৰিশ্ৰম কৰিব পাৰে আৰু তেওঁলোকে বিশেষভাৱে তুলা ৰাশিৰ জাতক জাতিকাসকল প্ৰতিভা সম্পন্ন হয়। ভাষা আয়ত্তকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা বিকাশ হয় বা জন্মগতভাৱে তেওঁলোকে প্ৰতিভা লৈ জন্মগ্ৰহণ কৰে। তেওঁলোক অত্যন্ত বুদ্ধিমান হয়। তেওঁলোকৰ ব্ৰেইন বা তেওঁলোকৰ যথেষ্ট উচ্চ সম্পন্ন বুদ্ধিমত্তা তেওঁলোকে সমাজত বিস্তাৰ কৰিবলৈ সক্ষম হয় বা তেওঁলোক সামাজিক ব্যক্তি হয়। তেওঁলোকে পৰম্পৰা ৰক্ষা কৰাত পাৰদৰ্শী হয়। স্বকীয় বৈশিষ্ট্য বা স্বকীয় পৰম্পৰাসমূহ ৰক্ষা কৰাৰ কাৰণে বা পৰম্পৰা ধৰি ৰখাৰ কাৰণে তেওঁলোকে পোষকতা কৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকল এনেধৰণৰ বৈশিষ্ট্যৰ অধিকাৰী হয়। যা নহওক, তুলা ৰাশি গ্ৰহচক্ৰ বা তুলা ৰাশি হ'ল সপ্তম ৰাশি
আৰু এই তুলা ৰাশি চিত্ৰা নক্ষত্ৰৰ 2 পাত, ছাতি নক্ষত্ৰৰ 4 পাত আৰু বিশাখা নক্ষত্ৰৰ 3 পাত লৈ তুলা ৰাশি গঠন হয়। আৰু তুলা ৰাশি এই নৱবৰ্ষত তুলা ৰাশিৰ কাৰণে গ্ৰহ চক্ৰ এনেধৰণৰ হৈছে যে চতুৰ্থ পঞ্চম স্থানত ৰাহু আৰু চন্দ্ৰৰ অৱস্থান গ্ৰহণ কৰিছে, ষষ্ঠ স্থানত শনি মঙ্গল বুধে অৱস্থান গ্ৰহণ কৰিছে, সপ্তম স্থানত ৰবি আৰু শুক্ৰই অৱস্থান গ্ৰহণ কৰিছে, নৱম স্থানত গুৰু বৃহস্পতি অৱস্থান গ্ৰহণ কৰিছে আৰু একাদশ স্থানত কেতু গ্ৰহই অৱস্থান গ্ৰহণ কৰি শুভ অশুভ ফলাফল নিৰ্ণয় কৰিছে। বছৰৰ আৰম্ভণিতে যিহেতুকে ৰবি তুংগী হৈ শুক্ৰ গ্ৰহৰ লগত অৱস্থান গ্ৰহণ কৰিছে, আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহ হৈছে তুলা ৰাশিৰ অধিপতি গ্ৰহ আৰু এই অধিপতি গ্ৰহ শুক্ৰ তুংগী ৰবিৰ লগত একেলগে লগ লাগি শুক্ৰাদিত্য যুগৰ সৃষ্টি কৰিছে আৰু যাৰ বিনিময়ত বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাৰ পৰাই তুলা ৰাশিৰ কাৰণে এক সৌভাগ্যশালী দিশ প্ৰতিপন্ন কৰিছে। বিশেষকৈ সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰাদিত্য যুগ, ৰবি তুংগী হৈ আছে। সেয়েহে বিশেষকৈ সামাজিক ব্যক্তিসকল বা ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে সুনাম অৰ্জন কৰিব বা তেওঁলোকে ৰাইজৰ সঁহাৰি পাব বা জনপ্ৰিয়তা লাভ কৰিব বা উচ্চ পদত অধিষ্ঠিত হ'ব বা তেওঁলোকে চৰকাৰী সা সুবিধা আৰু উচ্চপদস্থ বিষয়াসকলৰ মৰম স্নেহভাজন হ'বলৈ সক্ষম হ'ব। গতিকে ৰবি তুংগী হৈ থকাৰ কাৰণে বিশেষভাৱে অত্যন্ত শুভকাৰক হৈছে আৰু লগত যিহেতুকে শুক্ৰ গ্ৰহ আছে, শুক্ৰ গ্ৰহ সপ্তম স্থানৰ পৰাই পূৰ্ণাংগ দৃষ্টি প্ৰদৰ্শন কৰিছে তুলা ৰাশিত। সেয়েহে শুক্ৰৰ শুভকাৰকতা লাভ কৰিব, বিশেষকৈ তেওঁলোকৰ যশস্যা সা সন্মান এই ধৰণৰ বিষয়সমূহ জনসাধাৰণৰ ওচৰলৈ যাব বা তেওঁলোকে মৰম চেনেহ পাব। আমি আহিছোঁ প্ৰথমতে স্বাস্থ্য সম্বন্ধীয় বিষয়খিনিক লৈ। স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে আগন্তুক নৱবৰ্ষটোত অত্যন্ত সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'ব আৰু যিহেতুকে তুলা ৰাশিৰ জাতক জাতিকাসকলে সাধাৰণতে কেলছিয়ামৰ অভাৱত দাঁতৰ বেমাৰত ভোগে, চকুৰ সমস্যাত ভোগে বা নাৰ্ভৰ সমস্যাত ভোগে বা মূৰৰ বিষৰ সমস্যাত ভোগে বা এই ধৰণৰ সমস্যাসমূহ বিশেষকৈ ৰবি তুংগী হৈ শুক্ৰৰ লগত থকাৰ কাৰণে আৰোগ্যতা লাভ কৰিব বা নতুন চিকিৎসাৰ সন্ধান পাব। আৰু এই বছৰটোত স্বাস্থ্য সম্বন্ধীয় বিষয়খিনি অত্যন্ত সুন্দৰ। যিসকল ব্যক্তিৰ ডায়েবেটিছ বা এনেধৰণৰ তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগি আছে, সেইসকলে নতুনকৈ চিকিৎসা সেৱাৰ লাভ কৰিব বা আৰোগ্যতা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ সুবিধা পাব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। আমি আহিছোঁ দ্বিতীয়তে ধনস্থানৰ ক্ষেত্ৰত। তুলা ৰাশিৰ ধনস্থানৰ অধিপতি হ'ল মঙ্গল গ্ৰহ আৰু বৰ্তমান সময়ত মঙ্গল গ্ৰহ মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে শনি মঙ্গল আৰু বুধ গ্ৰহই। গতিকে বুধ হৈছে ব্যৱসায়ৰ প্ৰতীক। যিসকল তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ জেঠ মাহৰ 17 তাৰিখৰ পিছত বা জুন মাহৰ 1 তাৰিখৰ পৰা ব্যৱসায়ীসকলৰ কাৰণে এক সৌভাগ্যশালী দিশ প্ৰতিপন্ন হৈছে। তেওঁলোকে নতুন ব্যৱসায় আৰম্ভ কৰিব বা পুৰণা ব্যৱসায়কে নতুন পদক্ষেপেৰে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব আৰু প্ৰচুৰ ধনাগম হ'ব। বিশেষকৈ লোহাৰ কাৰবাৰত থকা ব্যক্তিসকল, ফল মূলৰ ব্যৱসায়ীসকল, মাছ মাংসৰ ব্যৱসায়ীসকল, হোটেল ব্যৱসায়ীসকল, বিনিয়োগকাৰীসকল বা কমিশ্যন বিজনেছত থকা LIC এজেণ্ট বা মাটিৰ দালালি কৰা ব্যক্তিসকল বা বিশেষভাৱে খেতি বাতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকল, ব্যৱসায়ীসকল, কৃষি সঁজুলি বিক্ৰেতাসকল, লোহাৰ সামগ্ৰীৰ বিক্ৰেতাসকল বা গ্ৰচাৰী দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ীসকল, এনেধৰণৰ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সৌভাগ্যশালী দিন কঢ়িয়াই লৈ আহিছে এই নৱবৰ্ষই। বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধনস্থান অত্যন্ত উন্নত বুলি ক'ব পাৰি এইকাৰণেই যে মঙ্গল গ্ৰহ বুধ গ্ৰহৰ লগত অৱস্থান গ্ৰহণ কৰিছে। অৱশ্যে শনি গ্ৰহৰ লগত অৱস্থান গ্ৰহণ কৰা হেতুকে অত্যাধিক খৰচান্ত হ'ব তুলা ৰাশিৰ ব্যক্তিসকল বা তেওঁলোকে আগৰ যিবিলাক কাৰবাৰ আছিলে সেই কাৰবাৰসমূহ হয়তো সলনি হ'ব পাৰে শনি গ্ৰহৰ কাৰণে বা তেওঁলোকৰ স্থান পৰিৱৰ্তন হ'ব, কৰ্ম পৰিৱৰ্তন হ'ব বা ব্যৱসায় পৰিৱৰ্তন হ'ব। আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষকতাৰ চাকৰি, হাইকোৰ্ট লোৱাৰ কোৰ্টৰ চাকৰিয়ালসকল বা স্বাস্থ্য বিভাগত থকা চাকৰিয়ালসকল বা
পানীৰ লগত জড়িত হৈ থকা খেতি বাতি বা এনেধৰণৰ ইৰিগেশ্যন বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এনেধৰণৰ ডিপাৰ্টমেণ্টত থকা কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ, তেওঁলোকৰ পদোন্নতি হ'ব বা উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন হ'ব, তেওঁলোকে ৰাজসাহাৰ্য, চৰকাৰী সাহাৰ্য বা চৰকাৰী সুবিধা লাভ কৰিব। আমি আহিছোঁ কৰ্মস্থানৰ অধিপতি গ্ৰহ চন্দ্ৰ। তুলা ৰাশিৰ কৰ্মস্থানৰ অধিপতি গ্ৰহ চন্দ্ৰ আৰু অহা 1 জুনৰ পিছত, জেঠ মাহৰ 17 তাৰিখৰ পিছত বৃহস্পতি গ্ৰহ যিহেতুকে সেই স্থানত অৱস্থান গ্ৰহণ কৰিব তুংগী হৈ, সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে চৰকাৰী চাকৰি বা ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্প বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। চাকৰিয়ালকৰ পদোন্নতি হ'ব। বিশেষকৈ শিক্ষকতাৰ চাকৰি, হাইকোৰ্টৰ চাকৰি বা স্বাস্থ্য বিভাগৰ চাকৰি, ইৰিগেশ্যনৰ চাকৰি, কৃষি বিভাগৰ চাকৰি, এই ধৰণৰ চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব বা নিবনুৱাসকলে বিশেষকৈ এই ডিপাৰ্টমেণ্টবিলাকত চাকৰি লাভৰ কাৰণে সক্ষম হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক নতুন প্ৰভাৱ লৈ আহিব গুৰু বৃহস্পতিয়ে। আৰু বৃহস্পতি তুংগী হৈ পেলাই অৱস্থান গ্ৰহণ কৰা হেতুকে তুলা ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো অত্যন্ত সুন্দৰ চাকৰিৰ ক্ষেত্ৰত, কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত যিসকল লোকে কুটিৰ শিল্প বা সাধাৰণ ব্যৱসায় বা আত্ম সংস্থাপনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে, সেইসকলৰ কাৰণে অত্যন্ত সুখবৰ, বৃহস্পতিৰ কৃপা লাভ কৰিব তুলা ৰাশিৰ সেইসকল জাতক জাতিকাই। আৰু বৃহস্পতিৰ কৃপা লাভ কৰাৰ বাবে তেওঁলোকে ৰাজসাহাৰ্য বা চাকৰিৰ স্থায়িত্বকৰণ, যিসকল লোকে অস্থায়ীভাৱে কাম কৰি আছে, চাকৰি ৰেগুলাৰ হোৱা নাই, সেইসকলৰ ক্ষেত্ৰত এক সুন্দৰ সময়, তেওঁলোকৰ চাকৰি ৰেগুলাৰ হ'ব বা তেওঁলোকে স্থায়িত্বকৰণ লাভ কৰিব। আমি আহিছোঁ বিশেষকৈ প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত। এইবাৰ আমি সকলোৱে জানো যে শুক্ৰ হৈছে প্ৰেমকাৰক গ্ৰহ আৰু তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। সেয়েহে শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ তুলা ৰাশিৰ ব্যক্তিসকলে পাব। আমি সকলোৱে জানো যে তুলা ৰাশিৰ ব্যক্তিসকলে প্ৰেম অবিহনে জীয়াই থাকিব নোৱাৰে। প্ৰেম তেওঁলোকৰ এক আধাৰ, প্ৰেম তেওঁলোকৰ জন্মগত বৈশিষ্ট্য, মৰম, দয়া ইত্যাদি প্ৰেম তুলা ৰাশিৰ কাৰণে এক বিশেষ বৈশিষ্ট্য। আৰু যিহেতুকে অধিপতি গ্ৰহ শুক্ৰ প্ৰেমকাৰক গ্ৰহ, সেয়েহে তুলা ৰাশিৰ নৱবৰ্ষৰ আৰম্ভণিতে শুক্ৰ যিহেতুকে 7ম স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰবিৰ সৈতে, সেয়েহে প্ৰথম বৰ্ষাৰম্ভতেই তেওঁলোকৰ শুক্ৰ শুভ প্ৰভাৱত তেওঁলোকৰ প্ৰেম প্ৰণয় বা বিবাহ ইত্যাদিৰ ক্ষেত্ৰত অত্যন্ত সৌভাগ্যশালী দিশ প্ৰতিপন্ন হৈছে। প্ৰেমিক প্ৰেমিকাসকলে নিজস্ব ধাৰাৰে প্ৰেম অগ্ৰগতি হ'ব, প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা এই প্ৰেম বিবাহলৈ ৰূপান্তৰিত হ'ব। সমগ্ৰ বছৰটোৰ ক্ষেত্ৰত বিশেষকৈ আঘোণ মাহৰ 17 তাৰিখৰ পিছত বিবাহৰ কাৰণে অত্যন্ত সুন্দৰ যুগ। যিসকল বিবাহ প্ৰাৰ্থীয়ে ইতিমধ্যে বিবাহৰ প্ৰস্তুতি চলাইছে, সেইসকলে নিশ্চিন্ত হৈ থাকক যে 17 আঘোণৰ পিছত তেওঁলোকৰ বিবাহ সম্পন্ন হ'ব। তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী পাত্ৰ পাত্ৰী লাভ কৰিব। শুক্ৰ অত্যন্ত সুপ্ৰসন্ন হৈছে তুলা ৰাশিৰ কাৰণে। 7ম স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যা নহওক, অহা আগন্তুক নৱবৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব বা তেওঁলোকৰ ৰাজনৈতিক সামাজিক দিশসমূহ কেনেধৰণৰ হ'ব, ধনস্থান ব্যৱসায় ইত্যাদি ধৰণৰ কেনেকুৱা হ'ব, তাৰ মাজতে এটা বিশেষ বস্তু ৰৈ গৈছে শিক্ষা সম্পৰ্কীয় বিষয়খিনি এনেকুৱা ধৰণৰ যে যিসকল তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰী গৱেষণা কাৰ্যত জড়িত হৈ আছে, ছায়েন্স মেথছ ছাবজেক্টৰ লগত জড়িত হৈ আছে বা সুকুমাৰ কলা, স্থাপত্য শিল্প, ভাস্কৰ্য বা সংগীত বিভাগৰ ছাত্ৰ বা অভিনয় জগতৰ লগত জড়িত হৈ থকা সাংস্কৃতিক শিল্পীসকলৰ ক্ষেত্ৰত বা সাংস্কৃতিক শিক্ষাৰ্থীসকল, বিদ্যাৰ্থীসকল অত্যন্ত সুন্দৰ। যিহেতুকে শুক্ৰ 7ম স্থানৰ পৰাই পূৰ্ণ দৃষ্টি লাভ কৰিছে তুলা ৰাশিয়ে, সেয়েহে শৈক্ষিক দিশত নতুন সুবিধা লাভ কৰিব, বহিৰ্ভ্ৰমণ পাব। যিসকল লোকে গৱেষণা কাৰ্যত জড়িত হৈ আছে, সেইসকলে এক পূৰ্ণাংগ ফলাফল লাভ কৰিব। আৰু বিশেষকৈ ৰসায়ন শাস্ত্ৰ, ভূগোল, ছায়েন্স মেথছ
ইত্যাদিবিলাকৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব বা তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব, তেওঁলোকৰ উপযুক্ত ফলাফল বা নম্বৰ লৈ তেওঁলোকে ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। যা নহওক বন্ধু বান্ধৱীসকল, তুলা ৰাশিৰ আগন্তুক বৰ্ষটো কেনেধৰণে যাব এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব। ধন্যবাদ।